সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। KKHS ষ্টাডি ইউটিউব চেনেলটো ক্লিক কৰাৰ বাবে অশেষ ধন্যবাদ। এতিয়া চাওঁ হওক বিতং তথ্য। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026-27 বৰ্ষৰ জুলাই আগষ্ট ছেশ্যনত যদি আপুনি নামভৰ্তি কৰিছে, নিশ্চয় আমাৰ চেনেলৰ তৰফৰ পৰা আপোনাক অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, যিসকল কেণ্ডিডেটে যিহেতু এডমিশ্যন কৰিছে তেখেতলোকে BA, MA, ডিগ্ৰী, ডিপ্ল'মা এনি ওৱান প্ৰগ্ৰেমত নামভৰ্তি কৰিব পাৰে। তেখেতলোকেও নিজৰ SLMখন হাৰ্ড কপি পোৱাৰ উপৰিও নিজৰ ঘৰতে বহি নিজৰ কিতাপখিনি কেনেকৈ ডাউনলোড কৰিব পাৰিব বা ESLM অনলাইন মোডত কেনেকৈ ডাউনলোড কৰিব, সেয়া লাগিলে ডিপ্ল'মা কেণ্ডিডেট হওক বা ডিগ্ৰী কেণ্ডিডেট হওক, সকলোৰে প্ৰচেছ একেখিনি। গতিকে আজি দেখাবলৈ ওলাইছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী, ডিপ্ল'মা, মাষ্টাৰ ডিগ্ৰী সকলো ধৰণৰ কিতাপ কেনেকৈ ষ্টাডি চেণ্টাৰত যদি নাহে কেনেকৈ নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব, নিজৰ মোবাইলতে কেনেকৈ পঢ়া শুনা এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব, এইটো যে ইনফৰ্মেশ্যন জনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওঁ হওক বিতং তথ্য। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এইটো যে ইনফৰ্মেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব, তাত চাৰ্চ কৰিব KKHSU.in। KKHSU.in চাৰ্চ কৰাৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এনেদৰে এটা ৱেবছাইট খোল খাই পৰিব। এইটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অৰিজিনেল আৰু অফিচিয়েল ৱেবছাইট হয়। ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকে পে'মেণ্ট কৰিব নালাগে, কোনো ধৰণৰ আপোনালোকে ESLMৰ বাবে কোনো আগতীয়াকৈ নটিফিকেশ্যন ক্লিক কৰিব নালাগে। মোৰ যিখিনি প্ৰচেছ সেই প্ৰচেছখিনি আপুনি ফ'ল' কৰিলে আপুনি নিজৰ মোবাইল, লেপটপ, ডেস্কটপতে সুন্দৰকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ESLMখিনি। আৰু কিছু কেণ্ডিডেট ভাবে যে কম্পিউটাৰতহে কামখিনি কৰিব পাৰিম, লেপটপতহে পাৰিম, মোবাইলত নোৱাৰিম নেকি? নিশ্চয় মোবাইলত আপুনি সকলোখিনি কাম কৰিব পাৰিব। এই ৱেবছাইটতে আপুনি নিজৰ এডমিট কাৰ্ডো ডাউনলোড কৰিব পাৰিব, নটিছখনো ডাউনলোড কৰিব পাৰিব, টাইম টেবুলখনো ডাউনলোড কৰিব পাৰিব, অন্যথা সকলোখিনি বস্তু ESLM পৰ্যন্ত ডাউনলোড কৰিব পাৰিব। এতিয়া কথা হ'ল কেনেকৈ আমি ডাউনলোড কৰিম ESLM, তাক লৈ আজি প্ৰশ্ন, ইয়াৰ উত্তৰ ভিডিঅ' আকাৰে জনাব বিচাৰিছোঁ। এয়া নিশ্চয় দেখিছে, আমি যেতিয়া KKHSU চাৰ্চ কৰিলোঁ ক্ৰম ব্ৰাউজাৰত, চাৰ্চ কৰাৰ লগে লগে এডমিশ্যন এটা পপআপ সন্মুখত ওলাই আহিছে, এডমিশ্যন জুলাই আগষ্ট 2026। এইটো এডমিশ্যন চলি আছে, যিকোনো ব্যক্তিয়ে এডমিশ্যন কৰি নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰিব। কাৰ্ড বটনত ক্লিক কৰি সুন্দৰকৈ এডমিশ্যন পপআপটো কাটি ল'ব লাগিব। এতিয়া চাওঁ বিতং তথ্য। সেয়া আমি ডাইৰেক্ট স্ক্ৰল ডাউন কৰিব, আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে প্ৰথম আছে এক্সামিনেশ্যন, নেক্সট আছে অনলাইন এডমিশ্যন, তাৰ নেক্সট আছে লাৰ্ণাৰ জোন, আৰু তাৰ নেক্সট আছে সেয়া হোৱাটছআপ চেনেল। এতিয়া আমাক যিহেতু প্ৰথম প্ৰয়োজন হৈছে সেইটো হৈছে লাৰ্ণাৰ জোন, গতিকে লাৰ্ণাৰ জোন বটনত ক্লিক কৰিব। মই কালাৰটো চেঞ্জ কৰি লৈছোঁ। লাৰ্ণাৰ জোন বটনত ক্লিক কৰিব লাগিব। লাৰ্ণাৰ জোন বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সুন্দৰকৈ ইয়াত লাৰ্ণাৰ জোন দেখিছে, লাৰ্ণাৰ জোনত সুন্দৰকৈ ক্লিক কৰিব। লাৰ্ণাৰ জোনত ক্লিক কৰিব। ক্লিক কৰি দিলে আপুনি লাৰ্ণাৰ জোন পৰ্টেলৰ ভিতৰত এতিয়া অট'মেটিক সোমাই পৰিছে। অকণমান ৱেইট কৰিব, কাৰণ সকলো ক্ষেত্ৰত চাৰ্ভাৰ ইছ্যু হ'ব পাৰে, আপোনালোকৰ নেটৱৰ্ক এৰিয়া শ্ল' হ'ব পাৰে, বা সেইটো আপোনালোকে খৰধৰ নকৰিব। খৰধৰ কৰিলে আপোনাৰ কি হ'ব, নিজৰ মোবাইল ডেস্কটপত শ্ব' নকৰিব, তাৰপৰা ক'ব যে ভিডিঅ'টো ভুলকৈ দিয়া হৈছে। স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি গৈ থাকক, নিশ্চয় গুৰুত্বপূৰ্ণ লাৰ্ণাৰ জোনৰ ডিটেইলছখিনি ওলাই আহিছে। আমাক যিহেতু ESLM লাগে, গতিকে ESLM বাবে কি কৰিব লাগিব আপোনালোকে, ESLM নিশ্চয় দেখিছে, ইয়াৰ লিংকত আপুনি ক্লিক হিয়াৰ বটনত ক্লিক কৰিব। ক্লিক হিয়াৰ বটনত ক্লিক কৰাৰ লগে লগে ইতিমধ্যে আপোনালোকে অকণমান ৱেইট কৰিব। ইয়াত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো আমাৰ ই-বুক ছেশ্যন হয়, ই-বুক ছেশ্যনৰ অৰ্থাৎ এইটো পৰ্টেলটো ওলাই পৰিছে। অকণমান ৱেইট কৰিব, কাৰণ ইয়াত অলপ ডাউনলোড হওঁতে বা লোডিং হওঁতে অকণমান দেৰি হয়। এতিয়া নিশ্চয় দেখিছে আমি KKHSU ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যিটো আমাৰ ESLM পৰ্টেল ইতিমধ্যে সোমাই পৰিলোঁ। ইয়াত দুটা ছেশ্যন ৰখা হৈছে, NEP, নন NEP। যদি যিসকল কেণ্ডিডেট বৰ্তমান নামভৰ্তি কৰিছে 2026-27 বৰ্ষৰ, তেখেতলোক যদি NEP ছেশ্যনৰ হয়, সেইবাবে 3 আইটেম NEP বটনত ক্লিক কৰিব। মই দেখাই দিছোঁ আকৌ, ইয়াত নিশ্চয় দেখিছে এই অপশ্যনৰ ওপৰত ক্লিক কৰিব, এই অপশ্যনৰ ওপৰত ক্লিক কৰিব, এই অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। এই অপশ্যনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে আপোনালোকে ক'ত সোমাই পৰিছে, NEP ছেশ্যনৰ অনলি সেই ঠাইত সোমাই পৰিছে। বেচলাৰ ডিগ্ৰী 6 আইটেমছ আছে, ডিপ্ল'মা চাৰ্টিফিকেট 6 আইটেম আছে, মাষ্টাৰ ডিগ্ৰী 6 আইটেম আছে। গতিকে আপুনি যিটো প্ৰগ্ৰেমত এডমিশ্যন কৰিছে সেই প্ৰগ্ৰেমতহে ক্লিক কৰিব, অন্যথা আপুনি যদি ডিগ্ৰী কৰি যদি ডিপ্ল'মাৰ প্ৰগ্ৰেমত ক্লিক কৰে সেই ডিগ্ৰী কৰ্চখিনি আপুনি তাত নাপায়। সেইবাবে যদি মই ডেম' ভিডিঅ' হয়, সেইবাবে মই বেচেলাৰ ডিগ্ৰী বটনত ক্লিক কৰিছোঁ। বেচেলাৰ ডিগ্ৰী লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যিটো আপুনি এডমিশ্যন কৰিছে এতিয়া, সেই ফাৰ্ষ্ট ছেমিষ্টাৰ 6 আইটেমত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে আমাৰ যিখিনি আপোনালোকৰ ছাবজেক্ট নিজৰ হাতত আছে, যিহেতু এডমিশ্যন কৰোঁতে সুন্দৰকৈ আপোনালোকৰ পেপাৰ ডিটেইলছ ওলাই পৰিছে, তাৰ অনুপাতে আপুনি ক্লিক কৰি চাই যাব। যিহেতু মোৰ ডেম' ইয়াত নিশ্চয় দেখিছে AEC, BLIS, DSC, IDC, SCC, তেনেদৰে বিভিন্ন ছাবজেক্ট আছে, লিংক হৈ আছে। মই যে ডেম' সেয়া আমি কি কৰিছোঁ, AEC ক্লিক কৰি দেখাইছোঁ। AEC ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে আপুনি নিশ্চয় জেনেৰেল ইংলিছ হয়, এইটো গম পাই গ'ল ইউনিট। গতিকে সেইবাবে কি কৰিম, সেইটো চাইজ 1 MB আমাৰ চাইজে প্ৰয়োজন নহয়, আমাক কি লাগে বুকছখিনি লাগে, অৰ্থাৎ
আপুনি অফলাইনত কিতাপ পাব পাৰে যিসকল বেচেলাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰিছে নিজৰ ষ্টাডি চেণ্টাৰত কেইদিনমান ৱেইট কৰিলে অপেক্ষা কৰিলে সুন্দৰকৈ কিতাপ পাই যাব। তাৰ উপৰি যদি আপুনি আগতীয়াকৈ চাব বিচাৰিছে আপুনি কেনেকুৱানো কিতাপ পঢ়িব লাগিব, কি মাধ্যমত কিতাপখিনি আছে, কেনেকুৱা হ'ব পঢ়ি, তেতিয়াহ'লে আপুনি এই প্ৰচেছৰ যোগেদি সুন্দৰকৈ ঘৰতে পঢ়া শুনা কৰিব পাৰিব। আৰু ঠিক সেইদৰে যদি ডিপ্ল'মা প্ৰগ্ৰেমত যদি আপুনি এডমিশ্যন কৰিছে মাষ্টলি আপুনি ডিজিটেল মোডতহে কিতাপ পাব, অৰ্থাৎ এনেদৰে ডাউনলোড কৰিব লাগিব। আপুনি অফলাইন মোডত কিতাপ নাপায় যিসকল লোকে ডিপ্ল'মা কৰিছে। সেইবাবে কি কৰিম, মোৰ যিটো প্ৰয়োজন হৈছে জেনেৰেল ইংলিছত ক্লিক কৰিব। জেনেৰেল ইংলিছত ক্লিক কৰি দিয়াৰ লগে পেজটো ৰিডাইৰেক্ট হৈছে, অকণ ৱেইট কৰিব। ইয়াত ৱেইট কৰি দিয়াৰ লগে লগে এতিয়া পুনৰ আপোনাৰ নিজৰ মোবাইলতে কি হ'ব, অট'মেটিক এই কিতাপখন ডাউনলোড হৈ যাব। অকণ ছাৰ্ভাৰ ইছ্যুৰ ক্ষেত্ৰত শ্ল' হ'ব পাৰে, সেইবাবে ৱেইট কৰিব লাগিব। যিসকল লোকে ডিপ্ল'মা প্ৰগ্ৰেমত নামভৰ্তি কৰিছে ডিপ্ল'মা এণ্ড চাৰ্টিফিকেট লিংকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ফাৰ্ষ্ট ছেমিষ্টাৰ আপুনি এডমিশ্যন কৰিছে, ফাৰ্ষ্ট ছেমিষ্টাৰত ক্লিক কৰিব। ফাৰ্ষ্ট ছেমিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে যিটো কৰ্চত আপুনি এডমিশ্যন কৰিছে নিশ্চয় দেখিছে আপোনালোকৰ ছাবজেক্টটো যিহেতু সন্মুখত আছেই, ব্ৰডকাষ্ট জাৰ্নেলিজিম, ব্ৰডকাষ্ট মাছ কমিউনিকেশ্যন ইত্যাদি যিখিনি কৰ্চ আছে, মই চিম্পলি যিহেতু এনি1ত ক্লিক কৰি দিছোঁ, মই চাৰ্টিফিকেট প্ৰগ্ৰেমতে ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে যিটো প্ৰগ্ৰেমত লাগে তাত চিম্পলি ক্লিক কৰিলে আপোনাৰ নিজৰ মোবাইল লেপটপত ডেস্কটপত সুন্দৰকৈ ডাউনলোড হৈ যাব। এইখিনি আছে কমপ্লিট ছিষ্টেম। মোবাইল লেপটপ ডেস্কটপতে সুন্দৰকৈ নিজৰ ESLMখন ডাউনলোড কৰিব পাৰিব। কোনো ধৰণৰ কেফেত গৈ আপুনি পইচা খৰচ কৰা আৱশ্যক নাই, সুন্দৰকৈ নিজৰ মোবাইলতে এনেকৈ ডাউনলোড কৰি পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰিব এতিয়াৰ পৰা। ভিডিঅ'টো যদি নিশ্চয় উপকৃত হৈছে নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব, চেনেলটিক ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। আৰু কিবা সুধিবলগীয়া প্ৰশ্ন আছে নিশ্চয় জনাব পাৰে। যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে লিংক ডেছক্ৰিপশ্যনত আছে, হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব। ধন্যবাদ।